কিন্তু অখিল গগৈ দেখা গৈছে সংখ্যালঘু এৰিয়া খুব তাৰমানে কেম্পেইন কৰিছে বিশেষকৈ AUDF আৰু BJP এগেইনষ্টত তেওঁ কি চাওক যাব পাৰে কোনোবা এজন পলিটিকেল পাৰ্টিৰ নেতা অসমৰ যিকোনো ঠাইত যোৱাটো কোনো বাধা নাই আমিও যাই থাকোঁ এতিয়া তেখেতে যদি কোনোবা জেগাত গৈছে বাধা দিব লগা একো নাই যাবই পাৰে কিন্তু লক্ষণীয় বিষয় হৈছে তেখেতে যোৱাকালি প্ৰগ্ৰাম আছিল বৰপেটা সমষ্টি খণ্ডকাৰপাৰা বৰপেটা বিধানসভা সমষ্টি খণ্ডকাৰপাৰা আব্দুৰ ৰহিম আহমেদ কংগ্ৰেছৰ বিধায়ক তেখেতৰ সমষ্টি প্ৰগ্ৰাম আছিল মই চাইছোঁ প্ৰগ্ৰামটো আৰু আপোনাৰ তেখেতে যি কথা বাৰ্তাবিলাক কৈ আছে বৰপেটাত গৈ এটা খণ্ডকাৰপাৰাত গৈ চিঞৰি আছে যে হিন্দু মুছলমান এক হওক তাততো হিন্দু মুছলমানৰ কোনো কাজিয়া নাই হিন্দু মুছলমান একেলগে আমি বৰপেটাততো কোনো হিন্দু মুছলমানৰ কাজিয়া কোনোদিন নহয় আমি মিলিজুলি বসবাস কৰোঁ আৰু কোনো ঝগড়া নাই এই কথাটো অখিল গগৈ আপাৰ অসমত ক'ব লাগিছিল শিৱসাগৰত ক'ব লাগিছিল গৈ যে হিন্দু মুছলমান একে হৈ থাকক আপোনালোকে এই মিয়া যিসকল লেবাৰ আহে শ্ৰমজীৱী আহে এইসকলৰ পিঠি ফালি নিদিব আপোনালোকে এই কথাটো তাতে ক'ব লাগে অখিলে কিন্তু অখিলে তেতিয়া অখিলৰ মুখেদি মাত নুফুটে লয়াৰ অসমৰ আপোনাৰ এই লেবাৰ শ্ৰমজীৱী মানুহ পিঠি ফালি তাৰ পৰা খেদিলে তেতিয়া অখিলক টোপনি মাৰি আছিল তাত গৈ ক'ব লাগিছিল তেখেতে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট তেখেতৰ শিৱসাগৰত যে হিন্দু মুছলমান এক হৈ থাকিব লাগে এইবিলাক দুখীয়া মানুহ গৰীব মানুহ বাহিৰৰ পৰা আহিছে কিয় আপোনালোকে পিঠ ফালি দিছে কিন্তু গোটেই অসমে কিন্তু এই কথা বাৰ্তা শুনা নাই অখিল গগৈ আকৌ গৈ আছে তেখেতে BJP খেদিব লাগে আৰু কংগ্ৰেছৰ বিধায়কৰ সমষ্টিত গৈ চিঞৰি আছে BJP খেদিব লাগে তাততো BJP নাই BJP তাত যোৱা বছৰ আছিল AGPৰ বিধায়ক আছিল আৰু UDF আৰু কংগ্ৰেছে যোৱা বছৰ মিলি আমি একেলগে ইলেকশ্যন খেলিলোঁ জনিয়াত মই জিকিলোঁ বৰপেটাত কংগ্ৰেছৰ ৰহিম আহমেদে জিকিলে তো তাত পৰাতো BJPক আমি 21তে খেদিছোঁ আৰু অখিল গগৈ আপাৰ আসামত BJPক আনিছে আপোনালোকে জানে 2021ত যেতিয়া নিৰ্বাচন হ'ল অখিল গগৈ আমাৰ লগত নাহিল